Welcome to my channel Abidas Maths. মই যোৱা ক্লাছত আপোনালোকক ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি বৃত্তৰ বিষয়ে আলোচনা কৰিম, সাৰ্কেলৰ বিষয়ে আলোচনা কৰিম। কিছুমানে কৈ আছিলে বহুত আসামিজ আৰু ইংলিছ মিডিয়াম দুইটাতে দিব লাগে। সেয়ে আজি মই দুইটাতে লিখি যাম, কৈও যাম, আপোনালোকে চাই থাকিব। বৃত্ত হ'ল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত থকা বিন্দুৰ সমষ্টিয়ে হ'ল বৃত্ত। Circle is the locus of the point from a fixed point is called circle. A fixed point to কোৱা হয় center. নিৰ্দিষ্ট বিন্দুটোক কোৱা হয় কেন্দ্ৰ, center অসমীয়াত কয় কেন্দ্ৰ। The locus of the point এই যে নিৰ্দিষ্ট বিন্দুৰ সমষ্টি ইয়াক কোৱা হয় বৃত্তৰ পৰিধি, circumference, পৰিধি circumference যিমানখিনি ঠাই আগুৰি আছে, the area covered by the circumference is called area of the circle. Area of the circle. বৃত্তৰ কালি। Circumference পরিধির ফর্মুলা 2 pi r, কালি area of the circle pi r square, where pi equal to 22/7, pi এর মান 22/7 ধরা হয়। নেক্সট আহিল বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধিক স্পৰ্শ কৰা ৰেখাখণ্ড, তাক কোৱা হয় বেগ। The line segment passing through center touches the circumference is called diameter. This one called diameter. কেন্দ্ৰৰ মাজেৰে নোযোৱা ৰেখাখণ্ড, the line segment does not passing through center is called chord. যে বুলি কোৱা হয়। So, বৃত্তৰ তিনিটা অংশ আছে। There are 3 parts in a circle. On the circle, inside the circle, outside the circle. বৃত্তৰ ভিতৰৰ অংশ, বাহিৰৰ অংশ আৰু বৃত্তৰ ওপৰৰ অংশ। তেনেহ'লে বৃত্তৰ কেইটা অংশ আছে? তিনিটা অংশ আছে। The parts of a circle is 3. On the circle, inside the circle, outside the circle. Next, চাওক বৃত্তক যদি এনেকুৱা দুটা বিন্দুত কটা হয়, if we cut a circle in 2 points, then these 2 points makes an arc. এই দুটা বিন্দুৱে এটা চাপৰ সৃষ্টি কৰে। ইয়াক কোৱা হয় চাপ। এ বি চাপ এনেকে লিখা হয় চাপ। এই চাপ, সৰু চাপটোক বা স্মল আৰ্ক is called minor arc. গৌণ বৃত্ত চাপ কি বুলি কোৱা হয়? গৌণ বৃত্ত চাপ। The larger part, ডাঙৰ অংশটোক কোৱা হয় মেজৰ আৰ্ক, মুখ্য বৃত্ত চাপ। এই বৃত্তচাপে কেন্দ্ৰত, এই বৃত্তচাপে ব্যাসাৰ্ধৰ লগত বৃত্তটোক দুটা অংশত ভাগ কৰে। The arc with radius divides the circle into 2 parts. One part is small, another part is big. The small part is called, এই সৰু অংশটোক কোৱা হয় গৌণ বৃত্ত কলা, minor sector. গৌণ বৃত্ত কলা, ইংৰাজীত কয় minor sector. Larger part, এই ডাঙৰ অংশটোক কোৱা হয় মুখ্য বৃত্ত কলা, major sector. Major sector or minor sector forms by 2 radius and an arc. Next আহিল যদি এডাল যে বৃত্তটোক দুটা অংশত ভাগ কৰে, if a chord divides the circle into 2 parts, then the smaller part is called minor segment and larger part is called major segment.
মেজৰ ছেগমেণ্ট অসমীয়াত কোৱা হয় গৌণ বৃত্তাংশ গৌণ বৃত্তখণ্ড মেজৰ ছেগমেণ্টক কোৱা হয় মুখ্য বৃত্তখণ্ড আপোনালোকে লিখি ল'ব পাৰে লিখি ল'লে মনত থাকে বেছি গণিতৰ বস্তু হয় বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তাংশত উৎপন্ন কৰা কোণৰ দুগুণ এইটো যদি থিতা হয় এইটো টুৱাইচ থিতা বা এইটো যদি থিতা হয় এইটো হ'ব 1/2 theta if this one theta then this one 1/2 theta if this one theta this will be 2 theta the angle subtended by an arc at the center of the circle is always double the angle subtended by the arc at the remaining part of the circle that means if this one theta this will be 1/2 theta if this one theta then this will be twice theta এইটো যদি থিতা হয় এইটো 1/2 থিতা হ'ব এইটো যদি থিতা হয় এইটো টুৱাইচ থিতা হ'ব তাৰ মানে কি এইটো যদি 60 ডিগ্ৰী হয় এইটো হ'ব 30 ডিগ্ৰী এইটো যদি 45 ডিগ্ৰী হয় এইটো হ'ব 90 ডিগ্ৰী এইটো ডাবল হল এইটো বৃত্তৰ চাপে বৃত্তৰ পৰিধিত বৃত্তাংশ যিমানে কোণ উৎপন্ন কৰিব আটাইবোৰ কোণে সমান the angle subtended by an arc of a circle at the remaining part of the circle is always equal বৃত্তৰ চাপে যিমান কোণ উৎপন্ন কৰিব চাপৰ বেলেগ ঠাইত কোণবিলাক সদায় সমান তাৰ পিছত আহিল ডায়ামিটাৰ বেগে যদি বৃত্তৰ পৰিধিৰ লগত যতে কোণ নকৰক কিয় সেই কোণৰ মান 90 ডিগ্ৰী ইয়াক কোৱা হয় অৰ্ধবৃত্তস্থ কোণ সেমি সাৰ্কেল বুলি কোৱা হয় ইংৰাজীত কোৱা হয় সেমি সাৰ্কেল অৰ্ধবৃত্তস্থ কোণ বৃত্তৰ আধা কি সেমি সাৰ্কেল the angle formed by the semicircle is always 90 degree and remember one thing the largest chord is called the diameter আটাইতকৈ ডাঙৰ জেডালকে কি বুলি কোৱা হয় বেগ বুলি কোৱা হয় কিন্তু প্ৰতিডাল বেগেই জেড নহয় বৃত্তৰ বহুতো ধৰ্ম আৰু আছে ইমান বিতংভাৱে আলোচনা নকৰিলো মই বেসিক কনসেপ্টখিনিহে আপোনালোকক দিছো তো আজি বহুত ইংলিছ এণ্ড আছামিজ দুইটা মিডিয়ামতে দিয়া হ'ল দৰ্শকে বিচাৰিছিলে তো আশা কৰোঁ আপোনালোকে মোৰ ক্লাছৰ পৰা উপকৃত হ'ব আজিলৈ ইমানেই ধন্যবাদ